জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে শেহতীয়াভাৱে যি অভিযোগ উত্থাপন কৰিছে 2019 চনৰ 14 ফেব্ৰুৱাৰী জম্মু কাশ্মীৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত যি 40জন CRPFৰ জন মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, এই ঘটনাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা সন্দৰ্ভত যিবোৰ বক্তব্য ৰাখিছে, আমি প্ৰথম কথা অসম তৃণমূল কংগ্ৰেছ দলে এই বক্তব্যৰ আমি এটা স্পষ্ট উত্তৰ বিজেপি দলৰ পৰা বিচাৰিছোঁ। 1 নম্বৰ, আৰু তেখেতে অভিযোগ উত্থাপন কৰিছে যে সেইখিনি অতি স্পৰ্শকাতৰ এটা অঞ্চলত 78খন বাহন লৈ প্ৰায় 2500 CRPF জোৱান কনভয় কৰি অহাটো উচিত নাছিল। তেওঁলোকে বাৰম্বাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা তেওঁলোকে এয়াৰক্ৰাফ্ট বিচাৰিছিল 5খন, আৰু সেই এয়াৰক্ৰাফ্ট কেইখন কিয় নিদিলে? এতিয়া প্ৰশ্ন উত্থাপন হৈছে, আমি বিজেপি দলক সুধিছোঁ যে সেই 5খন এয়াৰক্ৰাফ্ট এনেকুৱা এটা স্পৰ্শকাতৰ অঞ্চলত CRPF নিদি তেওঁলোকক সেই দেশৰ নিৰাপত্তা CRPF জোৱানসকলক কনভয় ৰাস্তাৰে পথেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে কনভয় কৰি আহিবলৈ কিয় বাধ্য কৰোৱা হ'ল? এই প্ৰশ্নতে আপুনি উত্তৰ দিব। ইয়াৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় দায়ী নহয়নে? ইয়াৰ কাৰণে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাজন দায়ী নহয়নে? ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী কাৰ্যালয় দায়ী নহয়নে? অথচ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতক খবৰ লৈ এই ঘটনাত চুপ থাকিবলৈ কোৱা বুলি তেখেতে উল্লেখ কৰিছে সত্যপাল মালিকে। এই গোটেই কথাবিলাক কিন্তু আমাৰ সন্দেহ ঘনীভূত হৈছে, আৰু তেতিয়া সেইখিনি সময়ত যিদিনা এই ঘটনা সংঘটিত হৈছিল তাৰ পৰৱৰ্তী সময়ত দেশৰ সচেতন মহলে এই ঘটনাক লৈ কিন্তু সন্দেহ সকলোৱে কৰিছিল যে নিৰ্বাচনী বতৰণি পাৰ হ'বলৈ বিজেপি দলে ইয়াৰ কৌশল লৈছে নেকি, বা ইয়াৰ ব্যৱহাৰ কৰিব নেকি, বহুতে সন্দেহ কৰিছিল। আৰু সত্যপাল মালিকৰ বক্তব্য সেই সন্দেহ ঘনীভূত কৰিলে, বেছি সেই সন্দেহটো স্পষ্ট কৰিলে যে সঁচাকৈ বিজেপি দলে 2019 লোকসভা নিৰ্বাচনত ৰাইজক পাকিস্তানৰ বিৰুদ্ধে বা মানুহক আৱেগিক কৰি পুনৰবাৰ তেওঁলোকে নিৰ্বাচনী বতৰণি পাৰ হ'ল। ঘটনাটোত পাকিস্তান জড়িত, জইচ ই মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটো জড়িত, আমি সকলোৱে জানো। গতিকে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে দৃঢ়ভাৱে ব্যৱস্থা লওক, কঠোৰ ব্যৱস্থা লওক, আমি সকলোৱে বিচাৰিছিলোঁ। কিন্তু চৰকাৰৰ গাফিলতিটো কোনে স্বীকাৰ কৰিব? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ইয়াত যি গাফিলতি আছিল, এই গাফিলতিৰ বাবে দায়ী কোন হ'ব? এই গাফিলতিৰ বাবে নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰ দায়ী হ'ব। আৰু বিজেপি, সেইকাৰণে বিজেপি দলক আমি পুনৰবাৰ সুধিছোঁ, তৃণমূল কংগ্ৰেছ দলে এই প্ৰশ্নৰ আপোনালোকে এই প্ৰশ্নৰ পৰা উত্তৰ দিয়ক এটা এটাকৈ। সত্যপাল মালিকৰ প্ৰত্যেকটো অভিযোগৰ উত্তৰ, আনকি এজন প্ৰাক্তন সেনা প্ৰধানেও একেধৰণৰ অভিযোগ উত্থাপন কৰিছে, শংকৰ ৰায়চৌধুৰী। শংকৰ ৰায়চৌধুৰী একে অভিযোগ উত্থাপন কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, অজিত ডোভালক ইয়াৰ কাৰণে দায়ী দোষী সাব্যস্ত কৰিছে। আমিতো কৰা নাই। য'ত দেশৰ সেনাপ্ৰধান, প্ৰাক্তন সেনাপ্ৰধানে তেওঁলোকক আকৌ ইয়াৰ কাৰণে দায়ী বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। এই কথাবোৰ স্পষ্ট হ'ব লাগে, ইয়াৰ আপোনালোকে উত্তৰ দিয়ক। আৰু আমি দাবী কৰিছোঁ মহামান্য সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ হস্তক্ষেপত ইয়াৰ এটা নিৰপেক্ষ তদন্ত হওক। ইয়াত যিসকল দোষী কোনো কাৰণত যাতে সাৰি যাব নোৱাৰে, আৰু দেশৰ নিৰাপত্তাক লৈ, দেশৰ অখণ্ডতাক লৈ কোনো ধৰণে যাতে কোনো ৰাজনীতি কৰিব নোৱাৰে, তাৰ কাৰণে সকলো পক্ষক আমি সচেতন থাকিবলৈ আমি আহ্বান জনাইছোঁ।